সন্মুখত এখন পাণ তামোলৰ দোকান পিতৃ বহি আছে গ্ৰাহকৰ অপেক্ষাত আনফালে ঘৰত এই পৰিৱেশ মাতৃৰ চকুত চকুলো কৈ গৈছে পুত্ৰৰ সফলতাৰ আৰৰ কাহিনী মা মোক এখন দোকান খুলি দিবা বিজ্ঞান শাখাত পঢ়িলে দেউতাৰ কষ্টবোৰ বেছি হ'ব সদ্যঘোষিত এপিএছচি পৰীক্ষাত সফলতা লাভ কৰা ৰবু বৰাৰ ঘৰৰ পৰিৱেশিয়া এফালে দেউতাকে বজাৰত গ্ৰাহকৰ বাবে অপেক্ষা কৰি আছে আৰু আনফালে খবৰ ওলোৱাৰ লগে লগেই ঘৰৰ চোতালত দেখা গৈছে আত্মীয় তথা অঞ্চলৰ ভিন্নজনক সঁচাকৈ সফলতাৰ দিনটোৰ দুখন পৃথক ছবি ৰাতিপুৱাতে ৰবুৰ পিতৃয়ে মাতৃক কৈছিল এবাৰ চেণ্টাৰৰ পৰা গৈ আহিব লাগিব হয়তো ৰিজাল্ট ঘোষণা কৰাৰ সময়লৈকে দেউতাকে গমেই পোৱা নাছিল এনে এটা পৰিৱেশ যে ঘৰখনত হ'ব পাৰে খবৰ পোৱাৰ লগে লগে মাতৃৰ চকুত চকুলো দেখা গৈছে কৈ গৈছে পুত্ৰৰ বহু কাহিনী বহুত কষ্ট মেট্ৰিকলৈকে ঘৰত থাকিলে মেট্ৰিক পাছ কৰি সি বাহিৰে বাহিৰে পঢ়িবলৈ গ'ল আৰু মেট্ৰিক পাছ কৰি সি মোক কৈছিলে মই মা ছায়েন্সতহে পঢ়িম আৰ্টছত পঢ়িব হ'লে মোক দোকান মুখত খুলি দিবা তাৰপিছত ঈশ্বৰ ইচ্ছা লখিমপুৰলৈ লৈ গ'ল লখিমপুৰত হায়াৰ ছেকেণ্ডেৰী পঢ়িলে তাৰপিছতে BA কটনত পঢ়িলে কটনত পঢ়ি এইকেইজনী মা মই 2 বছৰলৈ দিল্লী যাম তাৰপিছত আকৌ এনেই ইচ্ছা দিল্লীও গ'ল তাত সি মাষ্টাৰ ডিগ্ৰী কৰিলে আৰু টিউশ্যন কৰে টিউশ্যন কৰি মেলি মানুহ পইচা দিয়ে সি নিজেও চলি মেলি দিয়ে আজি এই পৰ্যায় পাইছেগৈ হয় দেউতাকে অত্যন্ত কষ্ট কৰি পঢ়া শুনাই ডাঙৰ দীঘল কৰিছিল বৰ্তমান দেউতাকো ঘৰতে নাই দেউতাকে খবৰ পাইছেনে তেখেতৰ ল'ৰাই বুলি আছিলে আকৌ বোলে মই চেণ্টাৰ যাওঁ এনেকৈ বুলি তামোল পাণ দোকান দিয়ে যেতিয়া ওলাই গ'ল আৰু হয় হয় আপোনাৰ পুত্ৰ বৰ্তমান দিল্লীত পঢ়ি আছে UPSC কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বুলি কোৱা শুনিছিল তাৰপৰা ইণ্টাৰভিউ দিবলৈ আহিলে 28 তাৰিখে এটা ইণ্টাৰভিউ আছিলে তাৰপিছত গ'ল ইণ্টাৰভিউ দি ৰিজাল্ট ওলোৱালৈকে আকৌ মই তালৈকে যাওঁ তাত কলেজ এখনত সোমাই আছিলে মানে প্ৰাইভেট কলেজ এখনত হয় তেখেতে কেতিয়ালৈ আহিব আপোনালোকৰ কাইলৈ মানে যাম মই ফ্লাইটৰ টিকেট কৰোঁ বস্তুবিলাক ঠিক কৰোঁ এনেকৈ বুলি কৈছে